বিতৰ্কিত মানুহ গতিকে বিতৰ্কিত কথা কোৱাটো নতুন কথা নহয়। ৰাতিপুৱা নিৰপেক্ষতাৰ বাণী বিলাই আকৌ আবেলিলৈ চৰম সাম্প্ৰদায়িক বা উচতনিমূলক বক্তব্যৰে সমাজত বিষবাষ্প বিয়পোৱাত সিদ্ধহস্ত এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জামগুৰিৰ হাতত চলি আছে শ্বহীদ দিৱস। মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি আছে। মাজতে উলিয়ালে ইজৰাইলৰ প্ৰসংগ। ইজৰাইলৰ পৰা অসমে হেনো শিক্ষা ল'ব লাগে। কিন্তু কি শিক্ষা ল'ব? শিক্ষা গৱেষণা নে সৰু ৰাষ্ট্ৰক কৰা বৰ্বৰতা? নমস্কাৰ, ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া। নিশ্চয়কৈ পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কালি অৰ্থাৎ মঙলবাৰে শ্বহীদ দিৱসৰ ভাষণত হিমন্ত বিশ্ব শৰ্মাই কয় যে বহিৰাগতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈও জীয়াই থকাৰ ক্ষেত্ৰত ইজৰাইলৰ পৰা অসমে শিক্ষা ল'ব লাগিব। বাংলাদেশ, ম্যানমাৰ আৰু পশ্চিম বংগৰ সৈতে অসমৰ ঐতিহাসিক সংযোগৰ কথা উল্লেখ কৰি তেওঁ অসমৰ অসুৰক্ষিত সীমান্তৰ বিষয়ে আলোকপাত কৰে। শৰ্মাই ৰাষ্ট্ৰক শক্তিশালী আৰু জনসাধাৰণৰ সুৰক্ষা প্ৰদানৰ বাবে জ্ঞান, বিজ্ঞান, প্ৰযুক্তি আৰু সাহসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু 1985 চনত স্বাক্ষৰিত অসম চুক্তি থকা স্বত্তেও অসমীয়াৰ বিৰুদ্ধে থকা ভাবুকিৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে 12খনতকৈ অধিক জিলাত অসমীয়া মানুহ সংখ্যালঘু হৈ পৰিছে আৰু বেদখল অব্যাহত আছে। ৰাজ্যৰ ভিতৰৰ একাংশই তেনে শক্তিক সমৰ্থন কৰি অসমীয়াক দুৰ্বল কৰি তুলিছে বুলি শৰ্মাই দাবী কৰে। অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান লৈ প্ৰযুক্তি, বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম, ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক। যি ধৰণে ইজৰাইল থিয় হৈ আছে, আমিও সেই ধৰণে থিয় হৈ আছো। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, আমাক শক্তি দিব, কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি, অধেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি। ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সেনাক লাচিতে নিজৰ পৰম্পৰাগত অস্ত্ৰৰে পৰাজিত কৰিছিল। লাচিত আমাৰ প্ৰেৰণা, কনকলতা আমাৰ প্ৰেৰণা, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ প্ৰেৰণা। আৰু তেওঁলোকৰ প্ৰেৰণাক আগত ৰাখি আমি এটা দুৰ্ভেদ্য, সাহসী, দুৰ্বাৰ, বীৰত্বৰ অমৃতেৰে পৰিপূৰ্ণ এটা অসমীয়া জাতি আমি নিৰ্মাণ কৰিম। সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে আকৌ এবাৰ গ্ৰহণ কৰিম। কিন্তু এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়, মুখ্যমন্ত্ৰীয়ে ইজৰাইলৰ দৰে অসমক হ'বলৈ কোৱাটোৱে কি সূচায়? ইজৰাইলৰ দৰে প্ৰখৰ বুদ্ধিদীপ্ত নাগৰিক সৃষ্টি কৰাটো বুজাইছে নে বৰ্বৰ আৰু আগ্ৰাসী হোৱাটো বুজাইছে? কাৰণ ইজৰাইল নিজৰ শক্তিৰ জৰিয়তে বৌদ্ধিক সংস্কৃতিৰ বাবে তেওঁলোক পৰিচিত, যিয়ে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দি আহিছে। দেশখনত বিজ্ঞান, প্ৰযুক্তি, জটিল চিন্তাধাৰাৰ ওপৰত গুৰুত্ব দিয়া বিশ্ববিদ্যালয়সমূহৰ উচ্চমানৰ শিক্ষা ব্যৱস্থা আছে। আনফালে ইজৰাইল মধ্যপ্ৰাচ্যত অৱস্থিত এখন দেশ। উত্তৰে লেবানন, উত্তৰ পূবত চিৰিয়া, পূবে জৰ্ডান, দক্ষিণ পশ্চিমে ইজিপ্ত আৰু পশ্চিমে ভূমধ্যসাগৰ। এই দেশসমূহৰ উপৰিও ইজৰাইল পেলেষ্টাইনৰ ভূখণ্ড মূলতঃ পশ্চিম অংশ আৰু গাজা ষ্ট্ৰীপৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতত জড়িত হৈ আছে। বিশেষকৈ গাজা ষ্ট্ৰীপ ইজৰাইলৰ দক্ষিণ সীমান্তৰ ঘন জনবসতিপূৰ্ণ অঞ্চল, যিটো পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছৰ দ্বাৰা পৰিচালিত। ভূমি, ৰাজনৈতিক সাৰ্বভৌমত্ব, ধৰ্মীয় তাৎপৰ্যৰ বিবাদকে ধৰি ইজৰাইল পেলেষ্টাইন সংঘাত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু মানৱ অধিকাৰ উলংঘনৰ দৃষ্টিভংগীৰ পৰা এক ডাঙৰ বিষয়। এতিয়া যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ইজৰাইলৰ দৰে অসমীয়াক উদ্ভাৱনী হ'বলৈ কয়, সেয়া সুখৰ কথা। কিন্তু যিখন ইজৰাইলে 26,000 লোকক গাজাত
মৃত্যুৰ মুখলৈ ঠেলি দিলে তেনে বৰ্বৰ অসমীয়া হোৱাটো আমাৰ কাম্য হয় জানো? নিশ্চিতভাৱে নহয়। সেয়েহে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক বহুজনে তীব্ৰ সমালোচনা কৰিছে। কাৰণ ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ ফলত বহু নিৰীহ পেলেষ্টাইনী লোক মৃত্যুক আকোৱালি লৈছিল, যাৰ ফলত মানৱ অধিকাৰ খৰ্ব হৈছিল। কিন্তু ক্ষান্ত হোৱা নাছিল ইজৰাইল আৰু বৰ্বৰ হৈ পৰিছিল বা আগ্ৰাসী মনোভাৱৰ জৰিয়তে পেলেষ্টাইনক তেওঁলোকে তেওঁলোকৰ শক্তিৰ জৰিয়তে তেওঁলোকে ধ্বংসস্তূপত পৰিণত কৰাৰ বাবে চেষ্টা চলাই আহিছে। আৰু সেই ইজৰাইলৰ পৰা অসমে এতিয়া ভাল দিশটো শিক্ষা ল'বলৈ ক'লে নে বেয়া বৰ্বৰ দিশটো শিক্ষা ল'বলৈ ক'লে সেয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়েহে জানে। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে আকৌ কালি পুৱাৰ সময়ত এটা মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ জৰিয়তে তেওঁ কৈছিল যে সংখ্যালঘুক আক্ৰমণ কৰাটো ভাল কথা নহয়, কোনো এখন দেশে ধৰ্মীয় গোড়ামীৰ বশৱৰ্তী হৈ। তেওঁনো কি কৈছিল এই সন্দৰ্ভত কালি আমি প্ৰস্তুত কৰিছিলোঁ এটা প্ৰতিবেদন। সেই প্ৰতিবেদনটো আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। যেন ভূতৰ মুখত ৰাম নাম, হিন্দু হ'লেই হিয়াই কান্দে তেওঁৰ, তেতিয়াই তেওঁৰ মুখত ওলাই বহু মহৎ বাণী। আৰু মুছলমান সংখ্যালঘুৰ ক্ষেত্ৰত তেওঁৰ সদায় স্থিতি ওলোটা। মুছলমানৰ ক্ষেত্ৰত লেই চেই চেই, মুছলমানৰ ক্ষেত্ৰত তেওঁ কৰে বৈষম্যমূলক আচৰণ, গৰু মাংস নিষিদ্ধকৰণ, উচ্ছেদ আৰু মাদ্ৰাছা ভঙা, মোগল বাবৰ ঔৰংগজেবৰ বংশধৰ ভাৰতৰ পৰা বাহিৰ কৰি দিম, আৰু যে কত কি নোলায় তেওঁৰ মুখত। কিন্তু বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ হোৱা প্ৰসংগই দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে এতিয়া এইগৰাকী হিন্দুত্বৰ পোষ্টাৰ বয় হিমন্ত বিশ্ব শৰ্মা যেন হৈ পৰিল একেবাৰে ধৰ্মনিৰপেক্ষ। শান্তিৰ বাণী বিলোৱা জাতিভেদ নকৰা ৰাজনৈতিক নেতা হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মতে যি দেশ ধৰ্মৰ গোড়ামীৰ ভিত্তিত নিৰ্মাণ হয়, যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোড়ামী কৰিবলৈ আৰম্ভ কৰে, সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোড়ামী ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোড়ামী কৰিবলৈ আৰম্ভ কৰে, সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। অৰ্থাৎ এইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মতে ধৰ্মৰ নামত গোড়ামী ভাল কথা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, হাৰিয়ানাৰ নিৰ্বাচনী প্ৰচাৰৰ কথা আপোনাৰ মনত আছেনে? আপুনিয়েইচোন মুছলমান সংখ্যালঘুসকলক বাবৰৰ লগত তুলনা কৰি দেশৰ পৰা গতিয়াই বাহিৰ কৰি দিম বুলি কোৱা নাছিল জানো? देश का कोने कोने में भी और ऐसा ही बाबर को पाल के रखा है। भाइयों और बहनों, हमें ऐसा ही करना है जैसे अयोध्या में बाबर राज का खत्म हुआ, भव्य राम मंदिर निर्माण हुआ। ये देश में भी जो छोटे मोटे अभी भी बाबर घूम रहा है, सबको धक्का दे दे के हमें ये देश से निकालना है। सबको धक्का दे दे के हमें ये देश से निकालना है। केवल इमानेই নে? আপুনি ইমানতে ঘৃণা তথা সাম্প্ৰদায়িক ৰাজনীতি কৰি থমকি ৰোৱা নাই। আপুনি জানো লোকসভা নিৰ্বাচনত বিজেপিয়ে 400 আসন পাৰ কৰিলেই জ্ঞানব্যাপী মছজিদ ভাঙি তাৰ ঠাইত বাবা বিশ্বনাথৰ মন্দিৰ নিৰ্মাণ কৰিম বুলি কোৱা নাছিল জানো? जब हमारा 300 सीट था, हमने राम मंदिर बनाया। अभी हमारा 400 सीट होगा, मथुरा में भी कृष्ण जन्मभूमि बनेगा और ज्ञानव्यापी मस्जिद का जगह में बाबा विश्वनाथ का बड़ा भव्य मंदिर बनेगा। तो अब हमें सीट देते रहिए और मुगलों ने जितना कारनामा करके गया था, हम लोग सब साफ करते करते चला जाऊंगा। मुख्यमंत्री महोदय, এইবোৰ আপোনাৰ ধৰ্মীয় গোড়ামী হয় নে নহয়? এয়া আপোনাৰ ভাৰতৰ সংখ্যালঘু মুছলমানৰ প্ৰতি বৈষম্য হয় নে নহয়? আপুনিয়েই মিয়া মুছলমানৰ ভূত নালাগে বুলি কোৱা নাছিল জানো? যিবিলাক মিয়া সভ্যতাৰ লগত নাই, গতিকে তেওঁলোকে যাতে ভোট দিয়াৰ এটা তৃপ্তি থাকিব লাগিব। গতিকে আমি তাত নিজিকো বুলি আমাৰ প্ৰাৰ্থী দিম, জিকিম বুলি নিদিওঁ। তাতে আমি নিজিকো বুলিয়ে দিম, যাতে অন্তত আমাৰ মানুহখিনিয়ে বাধ্যত পৰি কংগ্ৰেছ UDFক দিব নালাগে।
তেওঁলোকে যাতে পদুম দিয়াৰ সুবিধাটো পায় বা হাতীক দিয়াৰ সুবিধাটো পায়। বাকী জিকাৰ কাৰণে আমি নিদিওঁ। মইতো বিধানসভাতে কৈ দিছোঁ যে আপোনালোকৰ সমাজত যেতিয়ালৈকে তালাক চলি থাকিব, আপোনালোকৰ সমাজত যেতিয়ালৈকে ধৰ্মীয় উন্মাদনা থাকিব, তেতিয়ালৈকে তেনেকুৱা ভোট আমাক নালাগে। সেইটোতো ইয়াতকৈ আৰু ক্লিয়াৰ কৰি কোনে ক'ব? মিয়া মুছলিমেতো আমাক ভোট নিদিয়ে অভিজ্ঞতাৰ ভিত্তিত। পঞ্চায়ততো দিয়া নাই, 2014 চনতো দিয়া নাই। কেৱল ইমানেই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান সংখ্যালঘু বিদ্বেষী মন্তব্য হয়তো কৈ থাকো মানে উৰকে নপৰিব বা এখন মহাভাৰত হ'ব। তথাপি সীমাৰ পৰিধি ভাঙি ঘৃণাৰ বাণী বিয়পাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ লগতে নৰেন্দ্ৰ মোদীক বদনামী কৰিবলৈ এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছিল এটা সময়ত। চৰম সাম্প্ৰদায়িক মন্তব্য কৰিহে বিশ্বজুৰি কিদৰে ভাইৰেল হৈছিল হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত 2023 চনৰ 25 জুনত নৰ্থ ইষ্ট নাৱে প্ৰস্তুত কৰা এক প্ৰতিবেদনৰ কিয়দাংশ চাই লওঁ আহক। জাতি ধৰ্ম বা ধৰ্মৰ ভিত্তিত বৈষম্যৰ কোনো প্ৰশ্ন থাকিব নোৱাৰাৰ প্ৰকৃত স্বৰূপ উদঙাই ঘৃণাৰ বক্তব্য আগবঢ়ালে তেওঁৰ অধীনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয় বাৰাক ওবামাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে হিমন্ত বিশ্ব শৰ্মাই? উল্লেখ্য যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই CNN-ৰ ক্ৰিষ্টিয়ান অমনপুৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে যদি ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে তেন্তে হিন্দু সংখ্যাগৰিষ্ঠ ভাৰতত মুছলমান সংখ্যালঘুৰ সুৰক্ষাৰ বিষয়টো উত্থাপন কৰাটো সাৰ্থক কথা হ'ব। ওবামাৰ এই মন্তব্যতে খৰ্গহস্ত হৈ সাম্প্ৰদায়িক মন্তব্যৰে চৰম সীমা অতিক্ৰম হিমন্ত বিশ্ব শৰ্মাৰ। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক হুছেইন ওবামা আখ্যা দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ভাৰতৰ বহু হুছেইন ওবামাৰ চোৱা চিতাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি বিতৰ্কৰ সৃষ্টি কৰে। ইয়াৰ পাছতে ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰোহিণী সিঙে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰশ্ন উত্থাপন কৰে। ৰোহিণী সিঙৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক মুছলমান হিচাপে প্ৰফাইল কৰিছে বিজেপিৰ এজন মুখ্যমন্ত্ৰীয়ে আৰু তেওঁক বিজেপিৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা অপৰাধীৰ সমতুল্য বুলি সজাবলৈ চেষ্টা কৰা হৈছে। এইটো ভাৰতৰ চৰকাৰী স্থিতি নেকি বুলিও প্ৰশ্ন ৰোহিণী সিঙৰ। ৰোহিণী সিঙে লগতে প্ৰশ্ন কৰি কয়, আৱেগক আঘাত দিয়াৰ বাবে ওবামাৰ বিৰুদ্ধে এতিয়াও গুৱাহাটীত FIR দাখিল কৰা হৈছেনে? কোনোবা বিমানৰ পৰা ওবামাক নমাই আনি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষী ৱাশ্বিংটনলৈ গৈ আছে নেকি? ৰ'ব ধৰ্মীয় গোৰামী চেৰাই গৈ এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক উদ্দেশ্যি চৰম সাম্প্ৰদায়িক বক্তব্য কৰিছিল। যদি আপুনি হনুমান ভক্ত হয়, হনুমানে লংকা জ্বলাই দিয়া লেখিয়াকৈ 10 জনপথ জ্বলাই দিয়ক গৈ। मैं कमलनाथ जी को पूछना चाहता हूं, जब हनुमान जी का समय था, हनुमान जी ने राम के लिए जाके लंका को जला के आ गया था। आज जब हिंदू का ऊपर बार बार अपमान हो रहा है, कमलनाथ जी आप अगर हनुमान का भक्त है, आप जाके 10 जनपद को जला के आ जाइए कि यहां से हिंदू विरोधी बयान को आप बंद करो। ঘৃণা আৰু উচতনিমূলক বক্তব্য দিয়াৰ পাছতো আইনী ৰোষত নপৰা এইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মুখতে ধৰ্মীয় সংখ্যালঘুক অত্যাচাৰ কৰা ধৰ্মীয় গোৰামী যে ভাল নহয় তাৰ প্ৰসংগ আখৈ ফুটা দি ফুটিল। আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোৰামী ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোৰামী কৰিবলৈ আৰম্ভ কৰে, সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। হয় বোলো প্ৰভু, ঔৱা হৰি ঔৱা ৰাম, এতিয়া যেন ভূতৰ মুখতে ৰাম নাম। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছত বিধায়ক অখিল গগৈয়েও ফেচবুক যোগে উভতি ধৰিছে তেওঁক। অখিল গগৈয়ে ফেচবুকত লিখি কয়, একদম সঁচা কথা, ধৰ্মৰ নামত গোৰামী একেবাৰে ভাল কথা হ'বই নোৱাৰে। পাকিস্তান, বাংলাদেশ বা ভাৰত, অসম য'তেই নহওক কিয়, ধৰ্মৰ নামত গোৰামী কৰি সংখ্যালঘু ৰাইজৰ জীৱন আৰু প্ৰাণ লৈ খেলা নকৰিব মুখ্যমন্ত্ৰী মহোদয়।
আমি আপোনাক সদায় সেইটোকে কৈ থাকোঁ যিটো আপুনি আজি বাংলাদেশৰ হিন্দুসকলৰ ক্ষেত্ৰত কৈছে। ধৰ্মৰ ভিত্তিত কাৰোবাৰ ওপৰত নিৰ্যাতন কৰাটোৱে সাম্প্ৰদায়িকতা। ৰাষ্ট্ৰই যদি স্বৈৰাচাৰী ৰাষ্ট্ৰশক্তিয়ে এই কাম কৰে তাকে সাম্প্ৰদায়িক ফেচিবাদ বোলে, যিটো আপুনি কৰি আছে, যিটো মোদীজীয়ে কৰি আছে, বিজেপি RSS আৰু বিজেপি চৰকাৰে কৰি আছে। এইবোৰৰ বিৰোধিতা কৰাবোৰক আপোনালোকে ৰাষ্ট্ৰদ্ৰোহী বুলি গ্ৰেপ্তাৰ কৰে। আশা কৰোঁ এতিয়াৰ পৰা আপুনি ধৰ্মীয় মৌলবাদ বাদ দিবনে হিমন্ত বিশ্ব শৰ্মা?